এইটোৰ গণিতৰ অনুশীলনী 1.1ৰ 12 নম্বৰ অংকখিনি কৰি আছোঁ। সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। অংকটো 6/7 প্লাছ 2/5 প্লাছ 2/7 প্লাছ 1/5। ইয়াত বিধি ব্যৱহাৰ কৰিব লাগে। গতিকে বিধি ব্যৱহাৰ কৰি কেনেকৈ অংকটো কৰিব লাগে তোমালোকে চোৱা। ইয়াত যিটো 6/7 আছে, ইয়াত যিটো 6/7 আছে, আমি 6/7 লিখা। আৰু এইটো আছে 2/7, এইটো একেলগত লিখোঁ আমি। ব্ৰেকেট দি দিলোঁ, প্লাছ ইয়াত কি আছে 2/5 প্লাছ 1/5। আমি ইয়াত এইটো লিখি দিম। ক্ৰম বিনিময় বিধি। ইকুৱেল দি পেলাই এইখিনি লসাও, 7 আৰু 7ৰ লসাও কিমান 7। ওপৰত কি থাকিব 6 + 2 প্লাছ 5 আৰু 5, ইয়াৰ লসাও 5 হ'ব। ওপৰত হ'ব 2 + 1 ব্ৰেকেট ক্লোজ। ইকুৱেল ইয়াত হ'ব 6 + 2 কিমান 8 /7 প্লাছ 2 + 1 3 2 + 1 3 /5। এতিয়া ভগ্নাংশৰ যোগ কৰিব লাগিব। ভগ্নাংশৰ যোগৰ নিয়মটো হৈছে এনেকুৱা, এই আছে 7 আৰু কিমান আছে 5। 7 আৰু 5ৰ লসাগু কিমান মনত ৰাখিবা। 7 আৰু 5ৰ লসাগু এটা 7 আৰু 5। ইয়াত দুয়োটাতে কোনো হৰণযোগ সংখ্যা নাই, সেইকাৰণে কি কৰিবা, সংখ্যা দুটা পূৰণ কৰি দিবা। পূৰণ কৰাৰ পিছত যিটো হ'ব এইটোৱে লসাগু। 7 × 5 = 35। এতিয়া নিয়মটো হৈছে এনেকুৱা, এই 7ৰে 35 হৰণ কৰিব লাগে। হৰণ কৰিলে কিবা যাব 5 বাৰ। 5ৰ লগত ওপৰত যিটো সংখ্যা পূৰণ আছে সেইটো পূৰণ হ'ব। ইয়াত কিমান আছে 8, গতিকে 8 × 5 = 40 লিখা। যোগ চিন দিয়া। 5ৰে 35 কেইবাৰ গ'ল 7 বাৰ, 7 × 3 = 21। ইকুৱেল ইয়াত হ'ব 35। 40 + 21 কিমান হ'ল 61। এইটো এনচাৰ। আমি এতিয়া 12 2 নম্বৰ অংকটো কৰি আছোঁ। অংকটো আছে 670 × 7/11 প্লাছ 670 × 1/3। এতিয়া আমি প্ৰথমতে ইয়াত লিখিম 670 × এইটো বিতৰণ বিধি ইয়াত প্ৰয়োগ কৰিব লাগিব। 7/11 প্লাছ 1/3। এতিয়া আমি ছাইডত লিখি দিম, এইটো আমি কি বিধি প্ৰয়োগ কৰিছোঁ এই বিধি লিখি দি আছোঁ। কি বিধি? বিতৰণ বিধি বুলি লিখিবা। বিতৰণ বিধি ইকুৱেল দিয়া 670 × ইয়াত যি দিয়া আছে এইটো এটা ফ্ৰেকশ্যন দিয়া আছে, এটা ভগ্নাংশ। গতিকে এতিয়া আমি এইখিনি যোগ কৰিব লাগিব, ভগ্নাংশৰ যোগ। ইয়াত দিয়া আছে 11 আৰু 3 দিয়া আছে, তলত চোৱা 11 আৰু 3 লসাও কিমান 33। সেই 33 লিখা হৈছে। এতিয়া 11ৰে 33 হৰণ কৰিলে কেইবাৰ যায় 3 বাৰ। 3 লগত সেই 7টো পূৰণ হ'ব, কিমান হ'ব 21 প্লাছ 3ৰে 33 কেইবাৰ যাব 11 বাৰ। 11 লগত 1 পূৰণ কৰিলে কিমান হ'ল 11। এতিয়া ওপৰৰ ব্ৰেকেটৰ ভিতৰত কিমান আছে 21 আৰু 11, দুটা যোগ কৰি 32 পাইছোঁ।
670 লগত 32 পূৰণ কৰাৰ পিছত কিমান হৈছে 2144 ডিভাইডেড বাই 33 এইটো এনচাৰ